আজি কেইবাদিনৰ পৰা তেওঁ নিৰ্দেশ হৈ আছিলে কি ক'ব ছাৰ এতিয়া এয়াহে অৱস্থা এতিয়া কোনে কি কৰি এতিয়া পুখুৰী পেলাই থৈছে এই সংঘটনা যোৱা সোমবাৰৰ দুপৰীয়া 12 বজাৰ পৰা এই পৰ্যন্ত নিৰ্দেশ হৈ আছে আমি সকলোতে বিচাৰ খৰচা কৰিছোঁ কিন্তু ইতিমধ্যে ক'তো পোৱা নাই আমি কি কৰিম এতিয়া ইয়াৰ উচিত তদন্ত হওক যাতে কেনেকৈ কি হ'ল তাৰে তদন্ত বিচাৰি মই ইয়াকে কৈছোঁ প্ৰসেনজিৎ শইকীয়া বৰ্তমান আমি দেখালৈকে একো নাই তেখেত এজন অনুষ্ঠান এজন ব্যক্তি নহয় তেখেত এজন অনুষ্ঠান মালৌপথাৰ এটা অনুষ্ঠান আছিলে তেখেত এজন ব্যক্তি নাছিলে প্ৰসেনজিৎ শইকীয়া মালৌপথাৰ ৰান্ধনীজান ঘৰ সকলোৱে জানে এটা অনুষ্ঠান প্ৰসেনজিৎ শইকীয়া এজন ব্যক্তি নহয় মই ইমানকে কৈছোঁ আৰু মোৰ বিশেষ ক'বলৈ আজি আমি ঠিক 9মান বজাত মই ঘৰৰ পৰা ওলাই আহিছোঁ এইখিনিয়ে সকলোৱে ৰৈ থকা দেখি ৰুলোঁ ৰোৱাতে কৈছে ইয়াতে ডেড বডি এটা ওলাইছে ডেড বডিটো আমি প্ৰত্যক্ষ কৰিবলৈ অহা নাই পুলিচ অহাৰ লগে লগে প্ৰত্যক্ষ কৰিছোঁ তাৰপিছত বহি খাই থকালৈকে আমি ভবা নাছিলোঁ চেনেল পাত দেখি আমি ভাবিছোঁ প্ৰসেনজিৎ শইকীয়া দাদা মোৰ হয় মই ইমানকে কৈছোঁ আৰু ইয়াক ক'বলৈ মোৰ ধৈৰ্য নাই দেই আচ্ছা আমি এনেকুৱা এখন জেগা আছে বুলি ইয়াত ক'বই নোৱাৰোঁ ল'ৰাটো যোৱা 11 তাৰিখ যোৱা সোমবাৰ 11টা বজাত ওলাই আহিলে ঘৰত এটা কথা কৈ থৈ আহিছে মই DPSৰ ওচৰত মাটি জোখোঁ তাৰপিছত মাটি জোখিম বুলি আহিলে অহাৰ পিছত লাষ্টত আৰু বিচাৰ খোচা কৰিছে আমিও বংশৰে আৰু তাৰপিছত বিচাৰ খোচা কৰিছে চবফালে মানে ঘূৰিছে মেলিছে চাইছে পুলিচতো ইনফৰ্মেশ্যন দিলে SP তাতো দিলে নেকি সম্ভৱ SP তাতো দিলেগৈ দিয়াৰ পিছত আজি তেওঁৰ ককায়েক 2 নম্বৰটো অজিত শইকীয়া তেওঁ মোৰ ঘৰ আগেদি আহিছে মোৰ বগৰীবিটা ঘৰ দেই আহিছে অহাৰ পিছত তেওঁ কৈছে এটা খবৰ এটা পাইছে বোলে DPSৰ ওচৰত পুখুৰী এটাতে বোলে ল'ৰাটো মৰা শৰ এটা আছে বোলে তাতে কোনোবাই দেখিলে দেখাৰ পিছত আৰু ক'লে কোৱাৰ পিছত চাবলৈ আহিলে আমিও আহিলোঁ গাঁৱৰ আমাৰ ৰান্ধনীজানৰ প্ৰায়ে আহিলে গাঁওবুঢ়ী ইয়াতে আছে তাৰপিছত হ'ল কি আহি চোৱাৰ পিছত আপোনালোককো দেখিলোঁ কিন্তু এটা সমস্যা হ'ল এনেকুৱা এখন জেগা যে ইয়াত আছে এইটোৱে ঘটনা নহয় আৰু ঘটনা হৈ যাব পাৰে এইটো বিষয় লৈ আপোনালোকে চাওক কেনেকৈ ৰাস্তাটো সোমাই আহিছে এইখিনিত যে পুখুৰী এটা আছে মোৰ ইয়াৰ পৰা 3 কিলোমিটাৰ আঁতৰত মোৰ ঘৰটো কিন্তু ময়ে গম নাপাওঁ আৰু এইটো বিষয় লৈ এটা উচিত তদন্ত হ'ব লাগে আৰু ইয়াকে কৈ মই সামৰণি মাৰিলোঁ মাটি মানে তেওঁ ইয়াতে মাটি অকণমান আছে নেকি মাটি অলপ ৰাখি থৈছে বুলি কোৱা শুনিছোঁ দেই মই নিজে নাজানো কিন্তু মাটি ব্যৱসায়ো কৰে কিন্তু মাটি জোখোগে বুলি আহিছিলে ঘৰত কোৱা মতে তাৰপিছত আৰু আমি বিশেষটো নাজানো ময়ো অৱসৰপ্ৰাপ্ত এতিয়া মই ঘৰতে থাকোঁ নাযাওঁ কেনিও আৰু সিমানকে ক'লোঁ আপোনালোকে উচিত তদন্ত কৰি আৰু ইয়াৰ নিজকো দি দিয়ক দি পেলাই এই জেগাটো অলপমান তাৰমানে এইটো চব এইখিনি চি কেমেৰা এটা হ'ব লাগে DPSত যেতিয়া আছে তেতিয়া ধৰা পৰিব কোনকেইজন মানুহে কৰিছে কামটো নহয় জানো বাৰু সেইটো আপোনালোকে অকণমান আৰু মোৰ সন্দেহ নাই সন্দেহ মানে মই আৰু চাকৰি কৰা কাৰ্যকাল আদায়ে হৈ গ'ল আৰু মোৰ সন্দেহ নাই মই ঘৰৰ ভিতৰত কেনিও নাযাওঁ